ছবিয়ে মিছা কথা নকয়, ছবিয়ে সঁচা কথা কৈ চাওক কি কৰিছোঁ গম পাইছে। তিনিটা ইটা দি একেৰাহি ধান সিজাইছোঁ। আমাৰ এইফালে এজকা বুলি কয়, এনেকৈ একেৰাহি নকয়, এজকা বুলি কয়। আপোনালোকৰ ফালে কি কয় জনাবচোন। যথেষ্ট পুষ্টিদায়ক আৰু উখোৱা চাউলত যিটো আৰৈ চাউলতকৈ চুগাৰৰ পেচেণ্টৰ বাবে যি উখোৱা চাউল ভাল। ৰ'দটো চোকা যদিও আমি ধান দুজকা বহাইছোঁ, মানে বহুতে সিজোৱা বুলিও কয়। মই আচলতে আজি বহাইছোঁ এই ৰ'দৰ তাপত। দেখিছেনে, নোৱাৰি আৰু ছানগ্লাছ পিন্ধি ল'বলগীয়া হৈছে। আপোনালোকে এনেকৈ ধান বহাইনে? আচলতে এই ধানখিনি হেৰিয়াৰ কাৰণে ভাল, এই ডায়েবেটিছ ৰোগৰ কাৰণে উখোৱা চাউল প্ৰয়োজন। সেইকাৰণে আমাক ডায়েবেটিছে অকণ পাইছেহি আৰু দেই। আপোনালোকে যদি পাইছে, আপোনালোকে এনেকৈ কাম কৰিব, আহিব মোৰ ওচৰলৈ, দিম আপোনালোককো উখোৱা চাউল। মৰমতে দিম, পইচা পাতি নলওঁ বাৰু, মৰমতে দিম, পইচা পাতি নলওঁ। আহিব আপোনালোকক, মৰমতে দিম। এইখন দেখিছেনে, এইখনে আমি লৰাই আহিব। বাই বাই।